মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ কাৰণে প্ৰথম সামগ্ৰিক মান নিৰূপণৰ এখন আৰ্হিক প্ৰশ্নকাকত প্ৰস্তুত কৰিছোঁ আৰু এই আৰ্হিক প্ৰশ্নকাকতখন গণিত বিষয়ৰ। তোমালোকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। মুঠ নম্বৰ আছে 100 আৰু সময় 3 ঘণ্টা। এতিয়া 1 নং প্ৰশ্নৰ পৰা 15 নং প্ৰশ্নলৈ শুদ্ধ বিকল্পটো বিচাৰি উলিয়াবলৈ দিয়া হৈছে। এতিয়া চোৱাচোন 1 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে। 1 নং প্ৰশ্নত 21ৰ নিকটৱৰ্তী 10 হ'ব। 21ৰ নিকটৱৰ্তী 10 হ'ব। ক দিয়া আছে 10, খ 30, গ 20, ঘ 40। 21ৰ নিকটৱৰ্তী 10, ওচৰত থকা 10 কোনটো হ'ব? 2 10 20 হ'ব, হয়নে? 1 10 হ'লে বহুত পিছলৈ যাবগৈ লাগিব, কিন্তু 2 10টো একেবাৰে ওচৰতে আছে। 1 ঘৰ পিছুৱালে আমি 2 10টো পাম, কিন্তু ঠিক তেনেদৰে 3 10 হ'লেও 9 ঘৰ আগুৱাই যাব লাগিব। সেইকাৰণে ইয়াৰ নিকটৱৰ্তী 10টো হ'ব 20। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 8 15 7 আৰু 9 অৰ্ধক্ৰমত সজালে প্ৰথমে পোৱা সংখ্যাটো। 8 15 7 আৰু 9 অৰ্ধক্ৰমত মানে কি হয়? ডাঙৰৰ পৰা সৰুলৈ সজোৱা। এনেকৈ সজালে প্ৰথমে পোৱা সংখ্যাটো কি হ'ব? অৰ্ধক্ৰমৰ প্ৰথমতে আমি কি পাম? অৰ্ধক্ৰমত সজালে 15টো আটাইতকৈ ডাঙৰ হয়। এই সংখ্যাকেইটাৰ ভিতৰত 15টো আটাইতকৈ ডাঙৰ। সেইকাৰণে আমি 15ৰ পৰা সজাব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কটো হ'ব 15 হ'ব। তাৰপিছত 3 নম্বৰটো দিয়া আছে 105ৰ পিছৰ সংখ্যাটো হ'ব। 105ৰ পিছৰ সংখ্যাটো কি হ'ব? তাৰমানে 105ৰ পিছত কি? ক 104 আছে, খ 107, গ 108, ঘ 106। 105ৰ পিছৰ সংখ্যাটো যিহেতু 106 হ'ব, এতিয়া শুদ্ধ উত্তৰটো 106 হ'ব। 4 দিয়া আছে 212ৰ নিকটৱৰ্তী খ। 212ৰ ওচৰৰ খটো কি হ'ব? সেইটো কি হ'ব? 100টো বহুত পিছত আছে, হয়নে? আমি প্ৰায় 11 ঘৰ পিছুৱাই যাব লাগিব, কিন্তু ইয়াৰ নিকটৱৰ্তীটো কি হ'ব? 300 হ'লেও আমি বহুত আগুৱাই যাব লাগিব 300 পাবৰ কাৰণে 212লৈ। 212ৰ পৰা এতিয়া ওচৰৰটো কি হ'ব? 12 ঘৰ পিছুৱালে আমি পাম 200। এতিয়া সেইকাৰণে খটো শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ 1 2 3ৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। 1 2 3ৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? আমি যিকোনো এটা সংখ্যা গঠন কৰিলে যদি অংককেইটা দিয়া থাকে, আমি ডাঙৰৰ পৰা সৰুলৈ একাদিক্ৰমে সজাই গ'লে যিটো সংখ্যা পাম সেইটোৱে আটাইতকৈ ডাঙৰ সংখ্যা হয়। প্ৰথমতে 3টো আটাইতকৈ ডাঙৰ, আমি 3, তাৰপিছত 2টো, তাৰপিছত 1টো একেবাৰে শেষত। এইটো গতিকে 321টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 6 নম্বৰটো দিয়া আছে 595 সংখ্যাত লিখিলে। 595 যদি আমি সংখ্যাত লিখো কি হ'ব? 595 কোনটো শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটো হ'ব 595টো শুদ্ধ ক্ৰমত লিখিলে কি হ'ব? এইটো হ'ব, হয়নে? 7 নম্বৰটো দিয়া আছে তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম সংখ্যাটো বাছি উলিওৱা। যুগ্ম সংখ্যা ইয়াৰ পৰা বাছি উলিয়াবলৈ কত 12 দিছে, খ 15, গ 17 দিয়া হৈছে, ঘ 29। যিহেতু আমি এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকিলে সংখ্যাটো যুগ্ম সংখ্যা বুলি জানো, গতিকে ইয়াত এককৰ ঘৰত 0 2 4 6 8 কোনটো সংখ্যা? তাৰ ভিতৰত কোনটোত পাইছো? কটোত পাইছো 12টো, সেইকাৰণে যুগ্ম সংখ্যা হ'ব। 3টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো। 3টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 999। গটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত ঘনকৰ চুকৰ সংখ্যা। ঘনকৰ চুক কেইটা থাকে? ঘনকৰ চুকৰ সংখ্যা 8 হয়, সেইটো আমি খটো শুদ্ধ হ'ব। শংকুৰ কাষৰ সংখ্যা। শংকুৰ কাষ কেইটা থাকে? শংকুৰ কাষ 1, হয়নে? শংকুৰ কাষ এখন থাকে। তাৰপিছত 100ৰ লগত কিমান যোগ কৰিলে 415 হ'ব? ইয়াত আমি এই বক্সটোত আমি কি সংখ্যা দি পুৰ কৰিলে 415 পাম? সেইটো কি হ'ব? 100ৰ লগত কিমান হ'ব? 315 যোগ কৰিলে আমি এইটো গোটেই গটো শুদ্ধ হ'ব। 12টো কি? 40 পাব লাগে, হয়নে?
কিবা এটা সংখ্যাৰ পৰা আমি বিয়োগ কৰিলে 40 পাব লাগে কি সংখ্যাৰ পৰা বিয়োগ কৰিলে এইটোৱে আমি এইটোৰ লগত যোগ কৰিলে যেটো পাম হেতু সংখ্যাৰ পৰা এই 10 বিয়োগ কৰিলে আমি কি পাম 40 পাম 50ৰ পৰা আমি যেতিয়া 10 বিয়োগ কৰিম তেতিয়া 40 পাম কাৰণ 40 এ 10 যোগ কৰিলে 50 হয় এতিয়া 4 লগত কি পূৰণ কৰিলে 12 হ'ব 13 নম্বৰটো দিয়া আছে 4 লগত 3 পূৰণ কৰিলে 4 3 গুণ 12 এতিয়া কটো শুদ্ধ উত্তৰ হ'ব 14টো কি দিয়া আছে সহায় এটাই এবাৰত 5 ঘৰকৈ জপিয়ালে 3বাৰ জপিয়াই পোৱা সংখ্যাটো সহায় এটা এবাৰত 5 ঘৰকৈ জপিয়াইছে এবাৰত 5 ঘৰকৈ জপিয়ালে 3বাৰত জপিয়ালে কি সংখ্যা হ'ব 5ৰ লগত 3 পূৰণ কৰিব লাগিব 5 3 গুণ কিমান 15 গতিকে গটো শুদ্ধ উত্তৰ 15টো কি হ'ব আয়তীয় ঘনক আকৃতি বস্তু উদাহৰণ আয়তীয় ঘনক আকৃতি বস্তু উদাহৰণ কি হ'ব মুদ্ৰা পাখতি দিয়াচলাই বাকচ প্ৰিজম ইয়াৰ শুদ্ধটো হ'ব দিয়াচলাই বাকচটো আয়তীয় ঘনকৰ উদাহৰণ ঘ খালী বাকচত গ্ৰেটাৰ দেন লেছ দেন বা সমান চিন বহুৱাবলৈ কৈছে এতিয়া 491 আৰু 472 লগত যদি আমি তুলনা কৰো 491 কোনটো চিন হ'ব যেটা 491 টো 472তকৈ ডাঙৰ সেই কাৰণে এই চিনটো গ্ৰেটাৰ দেন টো ব্যৱহাৰ কৰে 95 আৰু 95 এই দুইটা সমান সেই কাৰণে আমি সমান হলে কি চিন ব্যৱহাৰ কৰিম ইয়াৰ পৰা আমি সমান চিন ব্যৱহাৰ কৰিম তাৰপিছত 200 আৰু 205 200 আৰু 205ৰ তুলনা যদি কৰো 200টো 205তকৈ সৰু 200 লেছ দেন 205 হয়নে 205তকৈ সৰু সেই কাৰণে আমি সৰু হলে এই চিনটো ব্যৱহাৰ কৰিম তাৰ পিছত 17 নম্বৰ যেটো প্ৰশ্ন দিয়া হৈছে ইয়াত যোগ কৰিবলৈ দিয়া হৈছে 48ৰ লগত 31 যোগ কৰিবলৈ আমি প্ৰথমতে 8ৰ লগত 1 যোগ কৰি কিমান পাম 9 4 3 কিমান 7 এনে ধৰণে তাৰ পিছত খটো এটো যোগ কৰিলে কিমান 2 লগত 6 যোগ কৰিলে কিমান পাম আমি 8 5ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 9 তাৰ পিছত এটো গটো 5 8 কিমান 13 হয় 13 তাৰ পিছত 13 যিহেতু দশকৰ ঘৰৰ অংকটো আমি ইপিনে থৈ দিম এক দ এটা খুলিছে 3 2 5 এই একটো এক দটো লগ লগাই কিমান পাম 6 পাম তাৰ পিছত বিয়োগ কৰা 18টো বিয়োগ কৰিবলৈ দিয়া হৈছে এতিয়া 8ৰ কটো 8ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম আমি 5 5ৰ পৰা 2 বিয়োগ কৰিলে 3 খ 725ৰ পৰা 23 বিয়োগ কৰিব দিয়া হৈছে 5ৰ পৰা 3 বিয়োগ কৰিলে পাওঁ আমি 5ৰ পৰা 3 বিয়োগ কৰিলে আমি 2 পাওঁ 2ৰ পৰা 2 বিয়োগ কৰিলে আমি 0 পাম 7ৰ পৰা ইয়াত একো বিয়োগ কৰিবলৈ নাই আমি 7টোৱে নমাই আনিম এতিয়া 4ৰ পৰা 7 নাযায় এই গটোত 4ৰ পৰা 7 নাযায় এই কাৰণে আমি দশকৰ ঘৰৰ পৰা 10 এটা ধাৰ কৰিম 10 এটা লৈ আনিলে আমি 14 পাম 14ৰ পৰা 7 গলেগে 8 আমি ইয়াৰ পৰা এক দ এটা লৈ গৈছিলো এই কাৰণে ইয়াত কি থাকিলে 9 থাকিলে 9 9ৰ পৰা 5 গলগে কিমান 4 4 তাৰ পিছত ইয়াৰ পৰা আমি ইয়ালৈ এটা লৈ গৈছিল 2ৰ পৰা 1 গলগে 1 এনে ধৰণে হ'ব এইটো 19 নম্বৰ প্ৰশ্নটো দিয়া হৈছে পূৰণ কৰিবলৈ দিয়া আছে 8ৰ ক 8 4 গুণ কিমান হয় 32 হ'ব এতিয়া এইটো পূৰণ কৰিলে কি হ'ব খটো 3 লগত 3 পূৰণ কৰিলে 9 3 দুগুণ 6 এনে ধৰণে আৰু 20টো তলৰ ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখা এই ঘেৰ কৰাৰ স্থানীয় মান কিমান একক স্থানীয় মান আৰু নিজা মান 3 হয়নে এনে ধৰণে হেতু একে ধৰণে হ'ব ইয়াৰ 1 10 খ ইয়াৰ স্থানীয় মান খ আৰু নিজা মান কি 5 হ'ব হয়নে তাৰপিছত 21টো ইহত তলৰ সংখ্যাৰ ঠাইত 30 জাপ আৰু 70 জাপ মাৰি 100 সংখ্যালৈ যায় প্ৰথমে 30 জাপ মাৰিম আমি 100 পাবগৈ লাগে প্ৰথমে 30 জাপ মাৰিলো এনে ধৰণে পালোগৈ আকৌ 70 জাপ মাৰিব এনেকে 10 20 30 40 50 60 70 আমি 30ৰ পৰা আকৌ 70 জাপ মাৰিলো এনে ধৰণে 100 লৈ পাম 22 তলত দিয়া ফুটবোৰ ব্যৱহাৰ কৰি এটা আয়ত আৰু এটা ত্ৰিভুজ অংকন কৰা
এই ফুটকিটা ব্যৱহাৰ কৰি এটা আয়ত আৰু ত্ৰিভুজ আঁকিবলৈ কোৱা আছে আয়ত কেনেধৰণে হ'ব এনেধৰণে আমি এটা আয়ত বনাব পাৰোঁ এনেধৰণে আয়ত বনাব পাৰোঁ ত্ৰিভুজ কেনেধৰণে পাৰিম আমি ত্ৰিভুজ বনাবলৈ আমি বহুত বনাব পাৰোঁ আমি ত্ৰিভুজ মই এটা এনে বনাই দেখুৱাইছোঁ তোমালোকক এনেধৰণে আমি ত্ৰিভুজ বনাব পাৰোঁ তাৰপিছত 23 নম্বৰ যিটো প্ৰশ্ন দিয়া হৈছে তলৰ সংখ্যাকেইটা বিস্তৃত ৰূপত লিখা বুলি কৈছে বিস্তৃত ৰূপত আমি কেনেধৰণে লিখিম 655 655ক আমি বিস্তৃত ৰূপত কেনেধৰণে লিখিম আমি 600 যোগ 50 যোগ 5 এনেধৰণে আমি লিখিম এইটো ঠিক তেনেধৰণে শতকৰ ঘৰত কিমান আছে 500 দশকৰ ঘৰত কিমান 7 আৰু এককৰ ঘৰত 0 এনেধৰণে আমি বিস্তৃত ৰূপত লিখিম আৰু 24 নম্বৰটো সমাধান কৰা এইকেইটা সমাধান কৰিবলৈ দিয়া হৈছে 4 নম্বৰকে আছে 5টা প্ৰশ্ন আছে ক পুথিভঁৰাল এটাত 112খন ইংৰাজী 234খন অসমীয়া আৰু 112খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালটোত মুঠ কেইখন কিতাপ আছে আমি এইটো কৰিব লাগে ইয়াত চোৱা সমাধান কেনে কৰিছো আমি ইংৰাজী কিতাপ আছিলে 112খন পুথিভঁৰালটোত অসমীয়া কিতাপ 234খন হিন্দী কিতাপ আছিলে 112খন এতিয়াটো যোগ কৰিব লাগে কাৰণে মই যোগ চিহ্নটো দি দিছো এই গোটেই কিটা যোগ কৰিলে আমি পুথিভঁৰালটোত মুঠ কিমান কিতাপ আছে আমি পাম সেইকাৰণে এইটো যোগ কৰিব লাগিব একা যোগ চিহ্নটো দিছো ব্ৰেকেটৰ ভিতৰত পুথিভঁৰালটোত মুঠ কিতাপ কিমানে যোগ কৰি কিমান পালো এই 2 4 আৰু 2 লগত যোগ কৰিলে কিমান পাম 8 1 3 4 4 1 5 1 2 3 3 1 4 458খন খ চাহপাত চিঙাৰ বাবদ চামেলি মাকে 570 টকা পালে চামেলি বাবে ৰঙা ফিটা চুলা এটা আৰু মুড়ি লাৰু কিনোতে খৰচ হ'ল 220 টকা তেওঁৰ হাতত কিমান টকা জমা থাকিল এতিয়া কি কৰিব লাগিব এটো আমি চাহপাত চিঙাৰ বাবদ চামেলি মাকে কিমান পাইছিলে 570 টকা আমি কেনে ধৰণে কৰিম চামেলি মাকে টকা পালে কিমান 570 টকা আৰু খৰচ কৰিলে 220 টকা এই খৰচ কৰাটো আমি বিয়োগ কৰিব লাগিব এটো বিয়োগ কৰি আমি কিমান পাইছো 300 তেওঁৰ হাতত তেতিয়ালে জমা থাকিলে এই বিয়োগ কৰি আমি 350 টকা পাইছো তাৰ পিছত গটো কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছিল তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল এটো কৰিবলৈ আমি কেনে ধৰণে কৰিম গড় আছিলে কিমানটা কহৰা ক্ষেত্ৰত গড় আছিলে 310টা বুঢ়া পাহাৰলৈ গুচি গ'ল হেতু আমি বিয়োগ কৰিব লাগিব বিয়োগ চিহ্নটো দিয়া হৈছে 120 এটো বিয়োগ কৰিছো বিয়োগ কৰি কিমান পাইছো আমি কহৰা ক্ষেত্ৰত গড় তেতিয়ালে কেটা থাকিল বিয়োগ কৰি পাইছো 190টা এইকিটা আমি বিয়োগ কৰি 190টা পাইছো তাৰ পিছত ঘটো মকৰা এটাৰ ঠেং কেইখন মকৰা এটাৰ ঠেং 8খন 5টা মকৰাৰ ঠেং কেইখন এটো আমি কেনে ধৰণে কৰিব লাগিব সমাধানটো মকৰা এটাৰ ঠেং 8খন গতিকে 5টা মকৰাৰ ঠেং 8 পূৰণ 5 কৰিব লাগিব 8 এ 5 পূৰণ কৰিলে কিমান হ'ব 40খন পাইছো আমি উঙৰটো কি দিয়া হৈছে বাকচ এটাত 45খন কিতাপ থব পাৰিলে তেনেকুৱা 4টা বাকচত কিমানখন কিতাপ থব পৰা যাব এতিয়া কি দিছে প্ৰশ্নটোত বাকচ এটাত 45খন কিতাপ থব পৰা যায় বুলি কৈছে তেনেকুৱা 4টা বাকচত কিমানখন কিতাপ থব পৰা যাব এটা বাকচত যেটো 45খন 4টাত কৰিবৰ কাৰণে আমি পূৰণি কৰিব লাগিব উত্তৰটো আমি কেনে ধৰণে কৰিম সমাধানটো এটা বাকচত কিতাপ থব পৰা যায় 45খন দেখে 4টা বাকচত কিতাপ থব পৰা যায় 45ৰ লগত 4 পূৰণ কৰা হৈছে 45ৰ লগত 4 পূৰণ কৰা হৈছে আৰু পাইছো কিমান আমি 180 45ৰ লগত 4 পূৰণ কৰি 4 5 গুণ 20 4 4 গুণ 16 ইয়াৰ 2 দটা আহিছিলে 16 2 এ যোগ কৰি দিও 18 180 খন হৈছে হয়নে উঙ প্ৰশ্নটো কি দিয়া হৈছে নহয় উঙ নহয় 25 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে তাত কি দিছে প্ৰকল্প দিয়া হৈছে তাত প্ৰকল্পটো দিয়া হৈছে তোমাৰ বিদ্যালয়ৰ যিকোনো এটা দিনৰ বিভিন্ন শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা এটো এটা প্ৰকল্প দিয়া হৈছে তাৰ পিছত 26টোত আভ্যন্তৰীণ মূল্যায়নত 10 নম্বৰ দিয়া হৈছে এনে ধৰণে প্ৰশ্নখন প্ৰস্তুত কৰিছো আজি ভিডিও ইমানতে সামৰিছো পুনৰ অন্য এটা ভিডিওৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ